দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ডক্টৰ জ্ঞানশ্ৰী বৰাই আৰু যোগদান কৰিয়ে ক'লে মই অসমৰ অগ্নিকন্যা হ'ব বিচাৰোঁ আৰু যোগদান কৰিয়ে বৰ্তমান সাম্প্ৰতিক চলি থকা ৰাজনীতি প্ৰসংগত ক্ষোভেৰে কিছু মন্তব্য কৰিছে যাৰ বাবে ৰাইজৰ দলত যোগদান কৰিছোঁ বুলি ক'লে নিজৰ আদৰ্শক কেতিয়াও বৰ্জন নকৰাৰ কথা উল্লেখ কৰিলে ইয়াৰ উপৰিও ক'লে যে অসমৰ অগ্নিকন্যা হোৱাৰ বাবে সতৰ বিপৰীতে যোৱা এটা দলত মই যোগদান কৰি কাম কৰিব বিচাৰিছোঁ আৰু এই পথ সহজ নহ'ব এই পথত কঠিন আছে দূৰলৈ যাব লাগিব এনেধৰণে মন্তব্য কৰা দেখা পোৱা গ'ল ৰাইজৰ দলত যোগদান কৰিলে আনুষ্ঠানিকভাৱে ডক্টৰ জ্ঞানশ্ৰী বৰাই সভাপতি অখিল গগৈ মুগা গামোচাৰে আদৰিলে ডক্টৰ জ্ঞানশ্ৰী বৰাক যোগদান কৰিয়ে জ্ঞানশ্ৰী বৰাই ক'লে সাম্প্ৰতিক ৰাজনীতিৰ অস্থিৰতাৰ কথা পুনৰ জনাইছোঁ ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে গোৱালপাৰা মহাবিদ্যালয়ৰ চাকৰি ত্যাগ কৰি জ্ঞানশ্ৰী বৰাই লগতে উল্লেখ কৰিছে যে মই অসমৰ অগ্নিকন্যা হ'ব বিচাৰোঁ সভাপতি অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মুগা গামোচাৰে আদৰিলে লগতে জ্ঞানশ্ৰী বৰাই কিছু মন্তব্য কৰিলে বৰ্তমান সময়ত হিংসা বৰ্তমান সময়ৰ ৰাজনীতি যি চলি থকা ঘৃণা এই ঘৃণাৰ পৰা আঁতৰি অসমৰ অগ্নিকন্যা ৰূপে প্ৰতিটো ক্ষেত্ৰতে মাত মাতি যোৱাৰ কথা উল্লেখ কৰিছে আমি কিছু মন্তব্য আনকাত আপোনালোকক এই মুহূৰ্তত শুনাই লৈছোঁ মোৰ এই যাত্ৰা কঠিন মই জানো এই যাত্ৰা সহজ নহয় কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয় সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয় শাসকৰ লগত খোজ মিলাই চলে তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব নিশ্চয় কষ্টৰে যাব লাগিব কিন্তু মই যাম সেই দূৰ সেই কষ্ট সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছোঁ ঘৃণা বিদ্বেষ হিংসা বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছোঁ এই ঘৃণা বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভালপোৱাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ মানুহে মানুহক ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ হাতে হাত ধৰি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এনে অৱস্থালৈ যাব বিচাৰিছোঁ কাৰণ সকলো সমস্যাৰ সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এনে অৱস্থালৈ যাব বিচাৰিছোঁ সকলো সমস্যাৰ সমান খোজেৰে বিশ্বাস
কথা কওঁ আৰু মই বিচাৰো মোৰ দৰে শিক্ষিত প্ৰতিজন মানুহে তেনে এক ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰক নিৰ্বাচনৰ আগত হাতে হাতে কেইটকামান গুজি টুপ দি মানুহক কিনিব পাৰি বুলি ভবা মানুহবোৰৰ সন্মুখত এটা প্ৰত্যাহ্বান থাকক আৰু অসমীয়া জাতিয়ে কওক যে অসমীয়া জাতি কেৱল নিৰ্বাচনৰ আগত টকাত বিক্ৰী হোৱা জাতি নহয় অসমীয়া জাতিয়ে নিজৰ বিবেকেৰে ৰাজনৈতিক পৰিৱেশ সলনি কৰিব অসমীয়া জাতিয়ে সেইসকল মানুহক স্থান দিব যিসকল মানুহে সমস্যাবোৰৰ কথা কয় জাতিৰ অধিকাৰৰ কথা কয় ৰাষ্ট্ৰৰ চকুত হৈ জাতিৰ অধিকাৰবোৰ আজৰি আনিব লাগিব বিধানসভাত লোকসভাত সেই অধিকাৰবোৰ আজৰি আনিব খোজা যিসকল ৰাজনৈতিক নেতা সেইসকল ৰাজনৈতিক নেতাক জাতিয়ে স্থান দিব জাতিয়ে মান দিব এয়া মোৰ বিশ্বাস গতিকে ৰাষ্ট্ৰৰ চকুত হৈ মেৰুদণ্ড পোনাই শীৰ্ণতন নকৰি অসমীয়া জাতিৰ অধিকাৰবোৰ আমাৰ সম্পদৰ অধিকাৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ সুৰক্ষা জনগোষ্ঠীৰ অধিকাৰ জনজাতিৰ অধিকাৰবোৰ আমি আজৰি আনিব পাৰিব লাগিব কোনোবা নাগপুৰৰ হাতৰ আঙুলিৰ ঠালত নাছিলে কোনোবাই কেইখনমান আসন দিব নিজৰ গাদীৰ সুৰক্ষিত কৰিব খোজা নেতাসকলৰ বিপৰীতে প্ৰত্যাহ্বান হৈ উঠিব খোজা এটা প্ৰজন্ম ওলাই আহিব লাগিব যি সাহসেৰে দিল্লীত কব যে নহব অসমীয়া জাতিয়ে শীৰ্ণত কৰি কাৰোবাৰ আঙুলিৰ ঠাৰত নাচি গাদী সুৰক্ষা হোৱা স্বাৰ্থলোভী সুবিধাবাদী নেতাৰ ওচৰত নিজক বিক্ৰী হবলৈ নিদিয়ে অসমীয়া জাতিয়ে বিষ্ণু ৰাভাই দেখুওৱা পথেৰে জ্যোতিপ্ৰসাদে দেখুওৱা পথেৰে আগবাঢ়ি যাব জুবিন দাই কোৱা বাটেৰে আমি খোজ লম অসমীয়া জাতিয়ে যিদৰে সেইসকল মানুহক মৰম দিলে মই ভাবো যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাৰি দি কষ্ট কৰিব খোজা মানুহক মৰম দিব গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোনবোৰ সপোন আছে এয়া নিশ্চয়কৈ কম দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম আৰু পুনৰ কওঁ যে ঘৃণা বিদ্বেষ আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছো বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছো আস্থাৰ ৰাজনীতি কৰিব খুজিছো হাতে হাত ধৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছো যদি মোৰ এই পথ শুদ্ধ যদি এই মোৰ পথ সত্য আছে আদৰ্শত আছে মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছো তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয় ৰাজনীতিও যে এক ভৱিষ্যতৰ বিকল্প হ'ব পাৰে ভাল পথ হ'ব পাৰে ভাল মানুহ যে ৰাজনীতিত থাকে এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে তাৰ বাবে উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীক আশীৰ্বাদ দিয়ক মোৰ এই যাত্ৰাত মই অসমৰ প্ৰতিজন ৰাইজ সহযাত্ৰী হ'ব বুলি আশা ৰাখিছো যোৱা দুটা দিনত আপোনালোকে মোক যিদৰে মৰম ভালপোৱাৰে উপচাই দিছে সেই মৰম ভালপোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ৰাইজৰ দলৰ প্ৰতিজন বিষয়ববীয়া সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছো আৰু মই মোৰ কথাটো এটা বাক্যৰে শেষ কৰিব বিচাৰিছো আজিৰ পৰা মই মোৰ যাত্ৰা সঁচা অৰ্থত আৰম্ভ কৰিছো এই যাত্ৰা অত্যন্ত জটিল অত্যন্ত কষ্টকৰ অত্যন্ত দুৰ্গম কিন্তু এই যাত্ৰাত মই এক মুহূৰ্তৰ বাবেও বিচলিত নহওঁ মই এক মুহূৰ্তৰ বাবেও স্তব্ধ নহওঁ মোৰ এই যাত্ৰাত কোনো বাধা বিঘিনি কোনো লোভ প্ৰলোভনে মোক কিনিব নোৱাৰে এনেকুৱা কোনো টকা পইচা জন্ম হোৱা নাই যি অনাগত দিনত জ্ঞানশ্ৰী বৰাক কিনি ল'ব পাৰিব মোৰ এই যাত্ৰা কোনেও স্তব্ধ কৰিব নোৱাৰে মই অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজে কোৱাৰ দৰে অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰিছো শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ জীয়াই থাকিব বিচাৰিছো আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে আপোনালোকে যদি মোৰ লগ দিয়ে আপোনালোক যদি মোৰ সাহস হৈ থাকে শক্তি হৈ থাকে তেন্তে মই কথা দিছো মই পাৰিম আৰু মই কৰিম আৰু মই কৰিমেই মই কৰি দেখুৱাম সেই প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখত জ্ঞানশ্ৰী বৰা এক নতুন প্ৰত্যাহ্বান হৈ থিয় দি উত্তৰ প্ৰজন্মক উলিয়াই আনিব ৰাজনীতিৰ পথাৰখনলৈ ৰাজনৈতিক পৰিৱেশৰ বাতাবৰণ সলনি
থাকিব। ধন্যবাদ। জয় আই অসম। জ্ঞানশ্ৰীয়ে নিজে ভাল পোৱা এটা শব্দ অগ্নিকন্যা। আমি অগ্নিকন্যা, অসমৰ অগ্নিকন্যা জ্ঞানশ্ৰী বৰা ৰাইজৰ দললৈ স্বাগতম জনাইছোঁ। আৰু মই শেষত মই আপোনালোকৰ সন্মুখত আজিৰ এই যোগদান কাৰ্যসূচীৰ বিষয়ে দুটামান কথা কৈয়ে সামৰণি মাৰিব খুজিছোঁ। বন্ধুসকল, আজিৰ দিনটো কেৱল আমাৰ দলৰ বাবে নহয়, আজিৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে এটা ঐতিহাসিক দিন হওক। পথাৰখনত খোজ দিব বিচাৰিছো। এই সময়ত ঘৃণা, বিদ্বেষ, অসম, ভাৰতৰ আৰু পৃথিৱীৰ ৰাজনীতি কিছুমান সুবিধাবাদী, কিছুমান ভণ্ড আৰু কিছুমান ফেচিষ্ট অগণতান্ত্ৰিক নেতাৰ হাতলৈ গুচি গৈছে। সেই সময়ত এগৰাকী অধ্যাপিকা, যি এখন অসমৰ গুৰুত্বপূৰ্ণ কলেজ গোৱালপাৰা মহাবিদ্যালয়ত ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ৰূপে যোগদান কৰিছিল। ৰসায়ন বিভাগৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ তেওঁ নিজৰ চাকৰিটো এৰি ৰাজনীতিৰ পথাৰত আজি খোজ দিছে। মোক সকলোৱে ফোন কৰি সুধিছে যে জ্ঞান